Audio Jungle. Audio Jungle. হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ, মোৰো পিছে ভাল। আৰু ইভিনিং মই গ'লোঁ পাৰ্লাৰ থ্ৰেডিং কৰিবলৈ। বহু দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, বাট এলাহতে যোৱা নাছিলোঁ। তাৰপিছত আমি গ'লোঁ ফুচকা খাবলৈ, আৰু হাজবেণ্ডে মোক ফুচকা খাবলৈ নিদিয়ে কাৰণ মোৰ বহুত বেছি এচিডিটি প্ৰব্লেম। তথাপিও মই জবৰদস্তি আজি খালোঁ, আৰু ৰাতি ভিডিঅ' নকৰিলোঁ, শুই থাকিলোঁ। আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং, আৰু ৰাতিপুৱা শুই উঠিয়ে মই ল'লোঁ হেয়াৰ কালাৰ কৰিবলৈ। আৰু আজিলৈকে মোক কোনো ধৰণৰ কালাৰ ইউজ কৰা নাই। জেতুকা, হেনা এইবোৰ লগাইছোঁ, কিন্তু বেলেগ কোনো ধৰণৰ কালাৰ লগাই পোৱা নাই। তো আজি মই লৈছোঁ ষ্ট্ৰিক্সৰ ক্ৰীম হেয়াৰ কালাৰ, আৰু এইটো হ'ল গল্ডেন ব্লণ্ড, শ্বেড নাম্বাৰ 7.3, আৰু এইটো প্ৰাইচ হ'ল 220 ৰুপিজ, কিন্তু অনলাইনত আপোনালোকে ইয়াতকৈও কমত পাই যাব। আৰু ভাবিলোঁ ইয়াৰ ভিতৰত কি কিনো আছে আপোনালোককো দেখুৱাওঁ। আৰু দুটা ক্ৰীম আছিলে, আৰু এই ক্ৰীম দুটা মিক্স কৰি হেয়াৰত লগাব লাগিব। তাৰপাছত দিছে এটা কণ্ডিশ্যনাৰ, আৰু কণ্ডিশ্যনাৰটো শ্বেম্পু কৰাৰ পিছত লগাব লাগিব। আৰু এডাল ব্ৰাছ দিছে, আৰু এই ব্ৰাছডাল কিবা কামত আহেনে নাহে নাজানো। আৰু এইখন দিছে, কোনোবাই যদি কেনেকৈ লগাব লাগে নাজানে তেতিয়াহ'লে এইখন ফ'ল' কৰিলে গম পাই যাব। আৰু দিছে দুপাত গ্ল'ভছ, আৰু এইখিনিয়ে আছিলে ইয়াৰ ভিতৰৰ প্ৰডাক্ট। আৰু মই ইয়াৰ ৰিজাল্ট চাবলৈ বহুত বেছি এক্সাইটেড হৈ আছোঁ, আৰু বহুত দিনৰ পৰা কালাৰ কৰাৰ এটা আশা আজি পূৰা হ'ব। তো বলক দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আৰু গাইজ, মই এতিয়া চুলিখিনিত কালাৰ কৰিবৰ কাৰণে বহিছোঁ, আৰু মই এয়া কালাৰটো লৈ লৈছোঁ, আৰু এটা বাতি লৈ লৈছোঁ, আৰু এই ৰবৰ দুডাল লৈ লৈছোঁ গ্ল'ভছ পিন্ধিবৰ কাৰণে। আৰু মোৰ ড্ৰেছটো ইগন'ৰ কৰিব গাইজ, এইটো মই কালাৰ লগালেই পিন্ধোঁ, আৰু এতিয়া লগাব বলক। আৰু গাইজ, মই আজিলৈকে কোনো ধৰণৰ কালাৰ ইউজ কৰা নাই, ফাৰ্ষ্ট টাইম কৰি আছোঁ। কেনেকুৱা হয় নাজানো, আপোনালোকেও জনাব, দেখুৱাম বাৰু মই ৰিজাল্ট। আৰু মোৰ হেয়াৰ কালাৰটো পূৰা ব্লেক হয়, তো মই এতিয়া গল্ডেন কালাৰ কৰিম। তো বলক চাওঁ কৰি কেনেকুৱা হয়। এতিয়া মই বক্সটো অ'পেন কৰি লৈছোঁ, আৰু ইয়াৰ ভিতৰত থকা প্ৰডাক্টখিনি এটা এটাকৈ উলিয়াই লৈছোঁ। আৰু মই এতিয়া ধুনীয়াকৈ এটা এটাকৈ মিক্স কৰিম, মিক্স কৰি পেলাই লগাম। আৰু ঘৰৰ মানুহে আপোনালোককো মোৰ নিচিনা এনেকৈ গালি পাৰেনে? মই কালাৰ লগাম বুলি শুনাৰ লগে লগে মোক ইমান গালি পাৰিছে। চুলি পকিব বুলি কৈ আছে, বেয়া হয়, চুলি বেয়া হ'ব, কিমান ধৰণৰ কথা। কিন্তু মোৰ এনেও চুলিখিনি ইমান পকিছে ভিতৰৰ ফালে, মানে মোৰ চালেও মনটো বেয়া লাগি যায়। তো তাৰ কাৰণে মই ভাবিছোঁ যদি এনেও পকিছে তেতিয়াহ'লে কি হ'বনো, লগাই দিওঁ কালাৰ, আৰু ধুনীয়াহে লাগিব চাগে, কালাৰ হ'ব অলপ। তো এইটো কাৰণে মই লগাব লৈছোঁ। এনেকুৱা আপোনালোকৰ লগতো হয়নে? কিবা কাম কৰাৰ আগত ঘৰৰ মানুহে গালি পাৰি থাকে, কিন্তু আপোনালোকে কথা নুশুনিও লগাই দিয়ে বা কৰি পেলাই, মোৰ নিচিনা যেন ময়ো যেনেকৈ কৰোঁ। তাৰপিছত মই এয়া গ্ল'ভছ পিন্ধি লৈ লৈছোঁ। এতিয়া মই অপাৰেশ্যন কৰিবলৈ কাৰণে ৰেডি হৈছোঁ, আৰু গ্ল'ভছ পিন্ধি এতিয়া মিছন ষ্টাৰ্ট। কি হয় আৰু আল্লাই ৰক্ষা কৰিলেই হ'ল। আৰু লগাই আছোঁ যদিও মনটোত এটা ভয়ো লাগি আছে, কাৰণ মোৰ চুলিখিনি এনেও ইমান বেছি ভাল নহয়। যি অলপ ভাল আছে, যদি কালাৰ কৰাৰ পিছত বেয়া হৈ যায়, কাৰণ ডাঙৰ মানুহৰ কথা নুশুনি পেলাই কৰা কামবোৰ কেতিয়াও ছাকচেছ নহয়, আৰু ডাঙৰ মানুহৰ কথাবোৰ লাগিও যায়। তাৰ কাৰণেও ভয় লাগি আছে। দুৱা কৰোঁ যাতে একো নহওক তেনেকুৱা। তাৰপিছত এয়া মই মাস্ক লগাই লৈছোঁ, কাৰণ ইমান বেয়া এটা স্মেল আহিছে ন, থাকিব পৰা নাই। আৰু মানে মাস্কৰ ওপৰেদিও মানে গোন্ধ। তাৰপিছত এয়া হৈ গ'ল মোৰ এতিয়া কমপ্লিট লগাই। তাৰপিছত মই এইপিনে লৈ লৈছোঁ অলপ মুলতানী মিট্টি আৰু গাখীৰ, ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। আৰু পেষ্টটো এতিয়া মই মুখত ধুনীয়াকৈ এপ্লাই কৰি আছোঁ। আৰু এইপিনে গাইজ, এতিয়া আমাৰ পূৰা স্কিন কেয়াৰ চলি আছে। এয়া দেখা পাইছেনে? এতিয়া আকৌ মই ফেচ পেক লগাই লৈছোঁ মুখত। কালি আমাৰ বিয়া আছে, মানে বিয়া আমাৰ ভালকৈ লাগিছে। বিয়া বেলেগ আৰু, কিন্তু ষ্টাইল আমাৰ হৈ আছে। আমাৰ ছোৱালীবোৰ তেনেকুৱাই ন, ষ্টাইল নকৰিলেতো নহ'ব। আৰু এইপিনে দেখিছেনে? মুখত মেকআপ লগায়ো খোৱা মানে এৰা নাই, খোৱাটো লাগিবই, কাৰণ খোৱা মেইন হয়। তাৰপাছত মুখখন ইমান জ্বলিছে, মই লগে লগে মুখখন ধুই দিলোঁ। আৰু মুখখন ধুয়ে মই লৈ লৈছোঁ অলপ গাখীৰ, আৰু ধুনীয়াকৈ গাখীৰখিনি মুখত এপ্লাই কৰি লৈছোঁ। আৰু এনেকৈ গাখীৰ মুখত লগালে ক্লিনজিঙৰো কাম কৰে। তাৰপাছত মই লৈ ল'লোঁ লাঞ্চ কৰিবলৈ, গা পা ধুলোঁ, আৰু তাৰপিছত দেখুৱাই নাই আপোনালোকক। আৰু আজি লাঞ্চত আছিলে এয়া মাছ, শাক ভাজি, আচাৰ। তো তেনেকৈ খাই ল'লোঁ। আৰু এতিয়া ভাবিলোঁ আপোনালোককো চুলিখিনি দেখুৱাওঁ। চাওকচোন, মই মানে যেনেকুৱা কালাৰ বিচাৰিছিলোঁ তেনেকুৱা কালাৰ নহ'ল, তো কি কৰিম আৰু, এয়া কালাৰ হ'ল। তাৰপাছতে ইমান বৰষুণ আহিলে, তো মই ভিডিঅ' কৰা আৰু বাদ দিলোঁ। গুড মৰ্ণিং এভৰিৱান। আৰু আজি হ'ল 5 অক্টোবৰ। আজি এখন বিয়া আছে, আৰু কালি আপোনালোকক মই কৈছিলোঁ বিয়াত যাম বুলি। তো আমি আজি বিয়াখনত যাম, আৰু এতিয়া মই গা পা ধুই ৰেডি হ'ম, আৰু কেনেকৈ যাওঁ আপোনালোকক মই দেখুৱাম। আৰু কালি এয়া হেয়াৰ কালাৰ কৰিছিলোঁ, কিন্তু ইমান কালাৰ নহ'লে। মনটো ইমান ভাল নহয়, কাৰণ মই যিটো কালাৰ এক্সপেক্ট কৰি আছিলোঁ সেইটো কালাৰ একেবাৰেই নহ'ল।
মই ৰাখিছোঁ, বহুত টাইমে ৰাখিছোঁ। আৰু বক্সটোত লিখা আছিলে ব্লেক কালাৰ চুলিত মানে গল্ডেন শ্বেডটো মেৰুন টাইপ দেখা যাব আৰু লাইট ব্ৰাউন হ'লে মানে গল্ডেন দেখা যাব। বাট মোৰ চুলিখিনি বহুত বেছি ব্লেক হয়, সেইটো কাৰণে চাগে কালাৰটো ইমান নহ'ল, মানে সেইটো কাৰণে মনটো বেয়া। আকৌ এতিয়া মই লগাম, অলপ আছিলে, ভাবিছোঁ এইখিনিও লগাই চাওঁ, এবাৰ বা কালাৰ হয়নে নাই সেয়াই আৰু। এইপিনে মই এতিয়া গা পা ধুই ল'লোঁ আৰু এতিয়া কালাৰখিনি ইমান ধুনীয়া হৈছে আৰু এতিয়া মই ছেটিছফাইড, এতিয়া শান্তি অলপ মনটো। তাৰপিছত মই কাপোৰ কানিখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই অলপ মুখৰ মেকআপ কৰি লৈছোঁ। আৰু মই মুখৰ মেকআপ কৰিব একেবাৰে নাজানো, মানে যিমানে ভালকৈ কৰিম বুলি ভাবোঁ নাই, লাষ্টত মানে বেয়াই লগা হয়। তাৰপিছত মই কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু মই চাদৰ মেখেলা পিন্ধিব ভালকৈ নাজানো। আগতে ঘৰত থাকোঁতে আম্মাই পিন্ধাই দিছিলে আৰু এতিয়াতো আৰু নিজে পিন্ধিব লাগিব, তো সেয়াই আৰু। তাৰপিছত আমি ঘৰৰ পৰা ওলাই গ'লোঁ আৰু বিয়াৰ ঘৰ গৈ পালোঁ। আৰু বিয়াৰ ঘৰ পাওঁতেও আমাৰ বহুত দেৰি হৈছিলে, ঘৰৰ ওচৰতে আছিলে বিয়াখন, তথাপিও আমাৰ যোৱাটো অলপ দেৰি হৈছিলে। আৰু এয়া হ'ল আমাৰ বিউটিফুল ব্ৰাইড, আৰু তাই হ'ল মোৰ ক্লাছমেট, বহুত দিনৰ পিছত লগ পালোঁ, বহুত ভাল লাগিল। আৰু বিয়াখনত গৈও ভাল লাগিল, কাৰণ বহুত পুৰণা ফ্ৰেণ্ডছবোৰক লগ পালোঁ আৰু বহুত দিন নেদেখা মানুহকো দেখা পালোঁ, বহুত বেছি ভাল লাগিছে। আৰু ডেক'ৰেশ্যনটো ইমান ধুনীয়াকৈ কৰিছে, ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ, তো আপোনালোকেও জনাব কেনেকুৱা লাগিছে। তাৰপিছত এইপিনে আম্মা আৰু মই বহি আছোঁ আৰু বাহঁতো আহিলে। তাৰপিছত আমাৰ পেটে এলাৰ্ম দিলে আৰু আমি গৈ পালোঁ খোৱাৰ জেগা। আৰু ইয়াতো চাওকচোন ইমান মানুহ। আৰু আমি ছোৱালীবোৰে বিয়া খাম বুলি ক'লেতো এনেও ভাল পাওঁ, কাৰণ খোৱাতকৈ বেছি আমি ষ্টাইল কৰিবলৈ পাম, সেইটো কাৰণেই বেছি মনটো ভাল লাগে। আৰু এই দিনটোতে আমি বেছি মানে মন খুলি ষ্টাইল কৰিব পাৰোঁ, কাৰণ এনেই ক'ৰবাত গ'লেতো নৰ্মেলি ইমানো ষ্টাইল কৰা নহয়, আৰু বিয়া বুলি ক'লেতো বহুত বেছি ষ্টাইল কৰা হয় ন। তো তাৰপিছত আমাক দিলে খাবলৈ, আৰু খোৱাটো বহুত কিবা কিবি আছিলে, তো সেইখিনি আৰু বৰষুণ আহিলে আমি আৰু আহিব পৰা নাই, অলপ টাইম ৰৈ গ'লোঁ। তাৰপিছত আৰু ঘৰ আহি পালোঁ, আহি পাই আৰু ভিডিঅ' বনোৱা নহ'ল। আৰু এইপিনে ৰাতিপুৱা উঠিয়ে মই গা পা ধুই ল'লোঁ, আৰু আজি আছে এটা দাৱাত। ক'ত দাৱাত আছে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু ভণ্টিহঁতো আহিছিলে আমাৰ ঘৰত কলেজৰ পৰা, তো সিহঁতৰ লগতে মই ওলাই গ'লোঁ। আৰু সিহঁত থাকিলে মোৰ বহুত সুবিধা হয়, কাৰণ ধুনীয়াকৈ সিহঁতে মোক ভিডিঅ' বনাই দিয়ে মই নোকোৱাৰ আগতে, তো সেইটো কাৰণে বহুত বেছি ভাল হয়। আৰু মই অকলে থাকিলে নিজেই ভিডিঅ' বনাওঁ, তো নিজে ভিডিঅ' বনালে অকণমান অসুবিধা হয়, যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখুৱাব মই চেষ্টা কৰোঁ। তাৰপাছত মই অলপ লৈ ল'লোঁ মিঠাই, আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু ঘৰৰ ওচৰ পালোঁহিয়ে। আমাৰ ঘৰৰ ৰাস্তাটো ইমান বেছি ধুনীয়া, মানে কি ক'ম আৰু, দেখিলেই কিবা মনটো ভাল লাগি যায়, চাৰিওফালে পথাৰ। তাৰপিছত ঘৰ আহি পালোঁ আৰু ঘৰতে অকণমান টাইম বহিলোঁ, বহি আৰু নানীহঁতৰ ঘৰলৈ গ'লোঁ। আৰু নানীহঁতৰ ঘৰ আমাৰ ঘৰৰ একেবাৰে ওচৰত হয়। আৰু নানী মানে হ'ল আমাৰ চাচি হয়, আৰু ডেকা মানুহে হয় বাৰু, বুঢ়া মানুহ নহয়। আৰু নানী ছোৱালীজনীৰ 7 মান্থ প্ৰেগনেঞ্চিৰ কিবা নিয়ম কৰিব, তো তাৰ কাৰণে আমাৰ দাৱাত আছিলে। তো আমিও আহি পালোঁ সিহঁতৰ ঘৰ, আৰু অলপ টাইম বহিলোঁ, চাহ তাহ খালোঁ। তাৰপাছত ভাবিলোঁ কি বনাইছে আপোনালোককো এবাৰ দেখুৱাই দিওঁ। আৰু এয়া নানী হয়, বহুত ভাল হয়, আৰু আমাৰ লগতো বহুত ফানি কৰি থাকে, বহুত মৰম কৰে। তাৰপাছত এইপিনে মুৰ্গী মাংস বনাইছিলে, তাৰপাছত এইপিনে আছিলে মাছ, আৰু এইপিনে মাংস আৰু কিবা কিবি বনাইছিলে, সেইখিনি আৰু দেখাই থকা নাই। তাৰপাছত জোনাবো আহি পালে, আৰু জোনাবেও ধুনীয়াকৈ দোৱা কৰিলে, আৰু ভাত পানীও খালে, আৰু আমিও ধুনীয়াকৈ দোৱা ধৰিলোঁ। তাৰপাছত আমি অকণমান টাইম বহিলোঁ, আৰু নিয়মো আৰম্ভ কৰিলে। আৰু আমাৰ ফালে এনেকৈয়ে নিয়ম কৰে, আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কৰে কমেণ্ট কৰি জনাব। এইপিনে নিয়ম এতিয়া কমপ্লিট হৈ গ'ল, আৰু তাই মোৰ বহুত বেছি ভাল ফ্ৰেণ্ডো হয়। আপোনালোকে তাইৰ কাৰণে বহুত বেছি দোৱা কৰিব, যাতে সকলোবোৰ ভালে কুশলে পাৰ হয়।
আৰু তাৰপাছত আমাকো খোৱা দিলে আৰু আমিও খাবলৈ বহিলোঁ আৰু গোটেইখিনি খোৱা বহুত বেছি টেষ্টি আছিলে, বহুত বেছি ভাল আহি পালোঁ ঘৰত আৰু আহি পাই কাপোৰ কানি সলাই ল'লোঁ আৰু সলাই লৈ মই এতিয়া আহিছোঁ বাৰীখনত, ভাবিলোঁ এবাৰ চাই যাওঁ আৰু এয়া বৰষুণো আহিছে অকণমানকৈ আৰু এনেকুৱা খোলা পথাৰবোৰ চালে কিবা মনটো ভাল লাগি যায় ন, আৰু ডাৱৰীয়া বতৰটো আৰু বহুত বেছি ভাল লাগে। তাৰপাছত সন্ধিয়া হ'ল আৰু ভণ্টিয়ে মেগী বনালে, মই অলপ মেগী খাই ল'লোঁ। তাৰপাছত এইপিনে কণী বইল আৰু কণী চপ অলপ লৈ ল'লোঁ, খাই বৈ লৈ আৰু ঘৰলৈ উভতিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।